নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই পোৱালিখিনি যে আপোনালোকে দেখিবলৈ পাইছে এই পোৱালিখিনি হৈছে সোণালী কুকুৰাৰ পোৱালি আৰু এই সোণালী কুকুৰাৰ পোৱালিখিনিৰ বয়স হৈছে 30 নম্বৰ দিন মানে ইহঁতৰ এমাহ সম্পূৰ্ণ হৈ গৈছে আৰু এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে এমাহলৈকে এই পোৱালিবোৰে দানা কিমান খালে আৰু এমাহত ইহঁতৰ ওজন কিমান হয় সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। এই পোৱালিখিনিক যেহেতু এতিয়া আমি ওজন কৰিম সেই কাৰণে এতিয়ালৈ ইহঁতক আমি দানা খাবলৈ দিয়া নাই। প্ৰথমতে ইহঁতক আমি ওজন কৰিম আৰু তাৰ পাছতে ইহঁতক দানা খাবলৈ দিম আৰু আমি এতিয়া 6টা সোণালী কুকুৰাৰ পোৱালিক ধৰিম আৰু 6টা সোণালী কুকুৰাৰ পোৱালিক ওজন কৰি আপোনালোকক দেখুৱাম যে ইহঁতৰ 30 নম্বৰ দিনত ওজন কিমান হয় মানে এমাহত ইহঁতৰ ওজন কিমান হয়। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি 6টা সোণালী কুকুৰাৰ পোৱালিক ধৰি ললো আৰু এতিয়া আমি ইহঁতক ওজন কৰিম আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 6টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন দেখুৱাইছে 1 কেজি 405 গ্ৰাম। এমাহত 6টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন দেখুৱাইছে 1 কেজি 405 গ্ৰাম। 1 কেজি 405 গ্ৰামৰ পৰা যদি আমি এই প্লাষ্টিকটোৰ ওজন 35 গ্ৰাম বিয়োগ কৰি দিওঁ তেতিয়া কিমান থাকিব 1 কেজি 370 গ্ৰাম মানে এমাহত 6টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন কিমান আহিছে 1 কেজি 370 গ্ৰাম। যদি 6টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন 1 কেজি 370 গ্ৰাম হয় তেনেহলে সেই হিচাপে গড় ওজন কিমান হ'ব 228 গ্ৰাম মানে এমাহত এটা সোণালী কুকুৰাৰ পোৱালিৰ ওজন কিমান আহিছে 228 গ্ৰাম। বন্ধু বান্ধৱীসকল আমাৰ লগত যেহেতু এতিয়া 100টা সোণালী কুকুৰাৰ পোৱালি আছে আৰু এই 100টা সোণালী কুকুৰাৰ পোৱালিক প্ৰথম অৱস্থাত আমি প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিছিলোঁ আৰু তাৰ পাছৰ পৰা ইহঁতক আমি লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে সেইটো খাবলৈ দি আছো আৰু প্ৰি ষ্টাৰ্টাৰ আৰু ষ্টাৰ্টাৰ মিলাই এই পোৱালিবোৰে এতিয়ালৈ মানে 1ৰ পৰা 30 নম্বৰ দিনাখনলৈকে প্ৰায় 55 কেজি দানা খালে আৰু এই পোৱালিবোৰক আমি এতিয়ালৈ দুটা ভ্যাকচিন দিলো। 7 দিন বয়সত ইহঁতক আমি F1 ভ্যাকচিন দিছিলোঁ, তাৰ পাছত 6 দিন বয়সত ইহঁতক আমি IBD ভ্যাকচিন দিছিলোঁ আৰু ইয়াৰ উপৰিও ইহঁতক আমি মাজে মাজে ভিটামিন আৰু ক্যালসিয়াম খাবলৈ দি আছো আৰু এনেকৈ পোহপাল দিয়াৰ পাছত 30 নম্বৰ দিনত মানে এমাহত এই সোণালী কুকুৰাৰ পোৱালিবোৰৰ ওজন কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব।